Hey guys, welcome back to my another video. To কি খবৰ আপোনালোক আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল মইতো ব্লগ নবনাওৱে আপোনালোকে জানে যেতিয়া মোৰ স্পেশাল দিন বা স্পেশাল কিবা আহে মই তেতিয়া ব্লগ বনাও মানে মই ভাবো যে মইতো ব্লগাৰটো নহয় যেহেতু মই স্মৃতি হিচাপে সব মেমৰিজ বিলাক ষ্ট'ৰ কৰি ৰাখিব বিচাৰো ইনেটো ভিডিও মানুহে বনাই মোবাইলত ফটো উঠে কিন্তু মই ভাবো যে এটা ভিডিও বনালে কি ঠিক মানে বস্তুটো আৰু বেছি ভাল হৈ স্মৃতি হৈ ৰাখিব পাৰিম তাৰ কাৰণে মই ৰাখো আৰু আপোনালোকেতো দেখিছে মোৰ যেটা ডেট ফিক্স হৈছে ব্লগটো তেতিয়া মই দিছিলোৱে কিন্তু মই আপোনালোকক কৈছিলো যে মই ব্লগ বনাই পেলাই মোৰ কি ডেট ফিক্স হ'ল কিহৰ কাৰণে কি কথা মই সব কম বুলি তাৰ কাৰণে আজি মই ক'বলৈ আহিছো বহুত দিনৰ মূৰত আকৌ মই ব্লগ বনাবলৈ আহিছো আৰু এতিয়া মানে তোৰ জোৰ মানে তৈয়াৰী চলি আছে পুৰা মানে কালি আমি যাম কিবা কিবি কিনিবলৈ কিন্তু কিহৰ কাৰণে কিনিম কি কিনিম কি আহি আছে কি ডেট ফিক্স হ'ল হেখিনি গুটেখিনি আপোনালোকক মই কম তে ব্লগটো লাষ্টলৈকে চাব আৰু যোন মোৰ চেনেলত নিউ হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰি দিব আৰু বলক এতিয়া মই কথাখিনি কম আৰু ইমান দিন মই ভিডিঅ' নবনাওঁ আপোনালোকে জানেই মই বহুত কম ভিডিঅ' দিওঁ তো মই ক'বলৈ লৈছো যে এতিয়া মানে মই জাস্ট শুই পেলাই উঠি কিবা এটা খাই পেলাই মই ভাবিলো যে নাই আজি ঘৰত এতিয়া মানে মাহুত টাউন গৈছে যেহেতু মই এতিয়া ব্লগটো বনাবলৈ মানে ভালকে পাৰিম নহলে চিঞৰ বাখৰ হৈ থাকে যে তাৰ কাৰণে ব্লগটো আৰু ঘৰ ভৰ্তি মানে হৈ থাকিলে লাজো লাগে দিয়কচোন লাজ লাগে মানে কি আৰু মানে ক'বলৈ বেয়া লাগে গোটেইখিনি কথা কেমেৰা অন হৈ থাকিলে মানুহ চাই থাকিলে মোৰ লাজো লাগে বাদ দিও সেইখিনি সব কথা বাদ দিও এতিয়া কিহৰ কাৰণে ডেট ফিক্স হ'ল মই কৈ আছো তো গাইস মোৰ হ'ব লৈছে মোৰ মানে এংগেজমেন্ট সৰু খুৰাই কৈ আৰু মানে ইমান এটা সৰু ওৱান টাইমে আহে তাৰ কাৰণে মই ভাবিছো যে এংগেজমেন্টটো অকনমান বেলেগকে মানে অকন পাতিম এতিয়া সব কথা কৈ নিদিও আপোনালোকে ব্লগত গম পাই থাকিব এতিয়া মই ৰেগুলাৰ কেটামান ব্লগ দিম হেতু আপোনালোকে চালে গম পাব তো এংগেজমেন্টৰ ডেটটো ফিক্স হৈছে মোৰ 9 মাৰ্চ আৰু আজি হয় ফেব্ৰুৱাৰী 9 তাৰিখ ধৰক আৰু 20 দিন মান আছে কাৰণ 1 তাৰিখৰ পৰা যেহেতু ৰভাই দিব আমাৰ এইটো কাৰণে আৰু 20 দিন মান মানে 20-22 দিন মান ধৰি লৈছো তো 9 মাৰ্চত ঠিক হৈছিলে আমাৰ এংগেজমেন্ট মনডে পৰিছে তো আপোনাৰ এংগেজমেন্টৰ কাৰণে তো হেতুৱে কালি মই যাম মানে কি বুলি কয় কালি কিবা মান ধৰা কাপোৰ আনিব লাগে তো কালি মই মান ধৰা কাপোৰখিনি আনিম মানে লাহে লাহে গুটাই মেলি থৈছো নহলে পিছত মানে বহুত মানে হেক্টিক হয় মানে কাৰণ বহুত মানে বস্তুবিলাক মানে পিছত খেলি মেলি হৈ যায় তাৰ কাৰণে কালি মান ধৰা কাপোৰখিনি চাদৰ কিবা চেলেং হেয়া আনিম আৰু ধুনা চুনা কিবা আনিব লাগে আৰু মাটি বস্তু হেয়া আনি থম গামোচা কিবা কিবি আৰু দৰা খাজটো ভাবিছিলো আনিম বুলি কিন্তু দৰা খাজটো মই অলৰেডি গুৱাহাটীৰ পৰা লৈ লৈছো দৰাখাস্তটো গুৱাহাটীৰ পৰা ললো এদিন মানে হঠাতে গুৱাহাটী গলো সেইদিনাই মানে পছন্দ লাগিল আৰু লৈ ললো তাৰ কাৰণে আপোনালোকৰ লগত ব্লগটো শ্বেয়াৰ কৰিব নোৱাৰিলো আৰু মোৰ কাপোৰখিনিও লোৱা হৈ গ'ল এতিয়া মানে কাপোৰখিনি মানে ইমান এটা হোৱা নাই মানে জাষ্ট মই মেখেলাযোৰ লৈ থৈছো কাৰণ এইটো চিলাবলৈ বহুত সময় লাগে যেহেতু টেইলাৰবিলাকে আজিকালি অকণ দেৰিকৈ দিয়ে সেইটো কাৰণে চিলাবলৈ দিগদাৰ হয় দেৰি হয় তাৰ কাৰণে মই মেখেলাযোৰ লৈ পেলাই মই চিলাবলৈ দিছোঁ আৰু সেইখিনিয়ে আছিল কথা আৰু এংগেজমেণ্ট কাৰ লগত আপোনালোকেতো ব্লগটোত গম পাবই কাৰ লগত কি কথা তো সেইখিনিয়ে আৰু ব্লগ মই এতিয়া মানে আপলোড কৰিবলৈ চেষ্টা কৰি থাকিম সদায়তো নোৱাৰিম ধৰ সপ্তাহত 2টা বা এটা মই চেষ্টা কৰিম মোৰ মতে যদি মই পাৰোঁ চেষ্টা কৰিম সেইখিনি আৰু এংগেজমেণ্টটো আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি আৰু আগলৈ ভালকৈ কাজিয়া পেচাল নকৰাকৈ যাতে সময়খিনি কটাব পাৰোঁ আৰু যাতে আগবাঢ়িব পাৰোঁ সেইখিনিয়ে আৰুতো কথা ক'বলৈ নাই ইমান তথাপিওতো যিমানখিনি আছিলে মই ক'লোঁ এংগেজমেণ্টৰ মই ডেটটো আপোনালোকক ক'ম বুলি কৈছিলোঁ যে কিমান ডেট তো কালি মই এতিয়া বজাৰ কৰিব যাম ব্লগটো এণ্ড কৰি নিদিওঁ কালি আপোনালোকক মই বজাৰত গৈ মানে ঘৰৰ পৰা যেতিয়া ওলাম তেতিয়া মই আপোনালোকক দেখাম যে মই কি কিনো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কাৰণ মানুহে কিছুমানে উৎসাহ হৈ থাকে যে চাবলৈ যে কি হ'ব কি নহ'ব মই যেনেকৈ মানুহৰ বহুতৰ মই এংগেজমেণ্ট ভিডিঅ' চাই থাকোঁ যে কি কৰে সিহঁতে কি নকৰে তো মানে মই বহুত এক্সাইটমেণ্ট মোৰ নিজৰ ফিল হৈ আছে কিন্তু ভয়ো লাগি আছে যে কিবা এটা ডাঙৰ আহি আছে সেইটো কাৰণে মোৰ ভয়ো লাগি আছে আৰু আপোনালোকে চাব পাৰে মই এতিয়াও লিষ্ট বনাই আছিলোঁ মানে এইখিনি হ'ল আকৌ কালিৰ কাৰণেও এয়া লিষ্ট বনাই থৈছোঁ এয়া দেখিব পাইছে কালিৰ কাৰণে মই লিষ্ট বনাই থৈছোঁ ইমান মানে ভালকৈ নহয় আৰু এইফালে আমাৰ মেকুৰীটো শুৱে এইফালে আপোনালোকে অকণমান ইগনোৰ কৰি দিব কাৰণ এইফালে মেকুৰীটো শুৱে যিহেতু অকণমান তাতে থৈ দিছোঁ তাৰ কাৰণে অকণমান লেতেৰা পেতেৰা হৈ আছে সেইখিনিয়ে আছিলে কালি মই যেতিয়া যাম টাউন যাম তেতিয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম মই চাগে মোৰ হ'বলগীয়া মানুহজনো চাগে কালি যাব চাগে আৰু যদি নাযাব পাৰে তেখেতৰ কাম থাকে যিহেতু নাযাব পাৰে ঠিক নাই আৰু মইতো অকলে নাযাওঁ মোৰ বা
এজনী লগত যাব আকৌ মোৰ হ'বলগীয়া মানুহজনৰ ভণ্টিও যাব পাৰে মানে মই অকলে যাবলৈ টাউন বেয়া পাওঁ যিহেতু তাৰপিছত হ'বগৈ তাৰপিছত কি কৰোঁ কেনেকৈ যাওঁ কোন কোন যাওঁ আপোনালোকক গোটেইখিনি জনাই থাকিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বহুত বহুত মৰম দিব মোক তো ব'লক এতিয়া মই কালি আপোনালোকৰ লগত লগ পাই আছোঁ গাইজ মই কোৱা নাছিলোঁ কালি মই টাউন যোৱাৰ সময়ত আপোনালোকৰ লগত লগ পাম তো গাইজ মই ওলাই মেলি গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু এতিয়া আপোনালোকৰ বাজিছে ধৰক 1টামান বাজিছে চাগৈ মই ভাবিছিলোঁ 10টা 11টামানতে যাম টাউন কিন্তু যাব নোৱাৰিলোঁ বহুত মানে লেটকৈ আজি উঠিলোঁ মই তাৰ কাৰণে দেৰি হৈ গ'ল আৰু তাৰ ভণ্টিও এতিয়ালৈকে আহি পোৱা নাই তো আহি আছে মই ওলাই মেলি ৰেডি হৈ ল'লোঁ তো ব'লক আপোনালোকৰ লগত মই লগ পাই আছোঁ গৈ থাকিব বাটত তো এতিয়া মই যাওঁ আহি লওক তাৰপিছত ওলাম মানে মোৰ ওলোৱা হৈ গ'ল কিন্তু অহাৰ পিছত আমি মানে যাম তো ব'লক আহি লওক তাৰপিছত দেখাই আছোঁ গাইজ মই ভাবিলোঁ মোৰ ফুল আউটফিটটো দেখাই দিওঁ ফুলটো তেওঁ দেখাব পৰাই নাই এই কুৰ্তিটো পিন্ধিছোঁ মোক বহুত ধুনীয়া লাগিছে এইটো মাৰ কুৰ্তি হয় গাইজ আৰু পিছফালৰ আপোনালোকে বেগটো থৈ লওঁ বেগটো এনেকৈ লৈ লওঁ পিছফালৰ আপোনালোকে লেতেৰাবিলাক অকণমান ইগন'ৰ কৰিব লাষ্ট চাওক গাইজ লাষ্ট এতিয়া আমি যাবলৈ লৈছোঁ পিপি তিনিআলি খোজকাঢ়ি খোজকাঢ়ি তাৰপৰা যাম টাউনলৈ এতিয়া গৈ টাউন উঠি গ'লোঁ অ'টত আৰু এই ৰাস্তাটোতো চবে চিনি পায়েই আৰু মোৰ বেকগ্ৰাউণ্ড নইজবিলাক অকণমান ইগন'ৰ কৰিব গাইজ আৰু গাইজ এই ৰাস্তাটো যোনে যোনে চিনি পায় মোক এটা কমেণ্ট কৰি দিব ইমানেই বেয়া ৰাস্তা তাৰপিছত গৈ পালোঁ দোকানত এয়া মেখেলা চাদৰ চাই আছোঁ ল'লোঁ কেইটামান তো গাইজ মই একদম পাহৰি গ'লোঁ ব্লগ যে মই বনাই আছোঁ বুলি আৰু মোৰ মূৰটো এনেকুৱা বিষাইছে বজাৰ কৰি কৰি মানে কি ক'ম তাৰ কাৰণে ব্লগটো মই বনাবলৈ পাহৰিলোঁ আপোনালোকে এইখিনিয়ে চাব মই কি কি কিনিলোঁ আপোনালোকৰ লগত নেক্সট ব্লগত শ্বেয়াৰ কৰিম ব'লক এতিয়া মই মানে বহুত টায়াৰ্ড হৈ গৈছোঁ এতিয়া মই শুবলৈ যাম ৰাতি এতিয়া 11টা বাজিছে মই ব্লগ বনাই আছোঁ তো নেক্সট ব্লগত আপোনালোকৰ লগত লগ পাই আছোঁ বাই মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই